চাপৰৰ হাতীপুটা দ্বিতীয় খণ্ড গাঁৱত নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হয় মাৰপিটৰ ঘটনা। নিৰ্বাচনত বিৰোধী কৰাৰ বাবে এগৰাকী 7 বছৰীয়া শিশুসহ একেটা পৰিয়ালৰে 5জনক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এটা ট্ৰেন্সফৰ্মাৰৰ বেৰেল উঠোৱাৰ গইনা লৈ একেখন গাঁৱৰে ছাত্তাৰ চালাম আজাদুল সহ 6-7জনীয়া এটা দলে প্ৰহাৰ কৰাৰ অভিযোগ। উল্লেখ্য যে ঘৰত অভিভাৱক নথকাৰ সুযোগ লৈ 3গৰাকী শিশুসহ মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগীয়ে ইতিমধ্যে শালকুচা থানাত দাখিল কৰিছে এজাহাৰ। পূৰ্বৰে পৰা পৰিয়ালটোৰ ওপৰত অমানৱীয়ভাৱে অত্যাচাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। পৰিয়ালটোক ন্যায় দিবলৈ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তে হ'ব লক্ষণীয়। আজি মানে মই ধুবুৰীত গৈছিলোঁ। মই কাউণ্টিং এজেণ্ট আছিলোঁ। কাউণ্টিং এজেণ্টৰ কাৰণে যিটো ID প্ৰুফ দিয়ে সেই ID প্ৰুফটো ল'ব গৈছিলোঁ আমি। তো ধুবুৰীত থাকোঁতে মোৰ মোবাইলত ফোন আহিলে ঘৰত কিবা মাৰামাৰি হোৱা বুলি। তো মই তাৰ পৰা খৰধৰ কৰি আহিলোঁ। আহি ইয়াত দেখা পালোঁ বহুত মানুহ, প্ৰায় 3-4খন মানুহ আমাৰ এই তাতে য'ত মাৰামাৰিটো হ'ল তাতে থিয় দি আছে। সিহঁতৰ আহি বহুত বছৰ ৰাতি সিহঁতকতো বৰকৈ মাৰিলে, এইটো ইয়াকো বৰকৈ মাৰিলে। আচলতে ইহঁতে এইটো কি ঘটনাত মাৰিছে, এইটো ইহঁতক কোৱা মতে লাইনৰ কিবা বেৰেল পেলোৱা আছিলে, সেইটো উঠোৱাৰ কাৰণে কৈছিলে, সেইটো কোৱাতে ইহঁতক মাৰিছে। কিন্তু আচল ঘটনাটো হ'ল ইহঁতৰ এগেইনষ্টত আমি ইলেকশ্যন খেলাব গৈছিলোঁ, কিন্তু আমি ভাগ্যক্ৰমে মোৰ নমিনেশ্যন কেঞ্চেল হৈ গ'ল। মই ইলেকশ্যন খেলিব পৰা নাই। বেলেগ পাৰ্টিত হৈ মই ইলেকশ্যন খেলি আছিলোঁ, বেলেগৰ হৈ মানে। তো এতিয়া ইহঁতে আছিল বিৰোধী পাৰ্টি, সেইটো লৈ আমি ইহঁতক ভোট দান কৰা নাই, ইহঁতৰ লগত আমি ভোটত যোগদান কৰা নাছিলোঁ। সেইটো কাৰণে আমাক সেই কৰপ কৰি এইটো আজিৰ দাংগাটো ইহঁতে কৰিলে। আজি বুলি নহয়, আজিৰ পৰা প্ৰায় 4-5 বছৰ ধৰিয়েই ইহঁতে আমাক গাঁৱত ভালকৈ জীয়াই থাকিবই নিদিয়ে। এতিয়া কিহৰ কাৰণে এইটো লৈ প্ৰশাসনেও জানে, প্ৰশাসনক কেইবাৰমান কেছ দিয়া হৈছিলে। ইহঁতক কিয় বা সেনেকৈ কৰি থাকে, আমাক ঘৰৰ এই গাঁৱৰ পৰা একদম উলিয়াই দিব বিচাৰে। ইহঁতৰ আমাৰ কোনো নাই বুলিহে এনেকৈ কৈ আছে। আমাৰ ঘৰত কোনো বংশ নাই, অকল আমি 4টা ভাইহে জীয়াই আছোঁ। ইহঁতৰ ডাঙৰ বংশৰ কাৰণে আমাক যদি কোনোবা কিবা এটা উচিত কথাও ক'ব যাওঁ, ভাল কথা এটা ক'ব গ'লে আমাক গলাত টিপি ধৰে। ইহঁতে ক'বও নোৱাৰি, গাঁৱৰ কোনো মানুহে আমাক বিচাৰো নিদিয়ে। তো আমি পুলিচ প্ৰশাসনৰ মোৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাওঁ যাতে এই ঘটনাটো তদন্ত বিচাৰ কৰি আমাক কিবা গাঁৱত থাকিবৰ মানে পাৰ্মিশ্যন অথৰিটিটো দিয়ে। মোৰ ভাতিজা এইটো শাহিনুৰ ইছলাম, ইয়াক ভৰকৈ পিটিছে, দাৱেৰেও কোপাইছিলে, ইয়াকো মাৰিছে। এই চাই আছে আপোনালোকে, চলাবিলাক চিৰি আছে। মোৰ ভাবি আছিলে তাকো মাৰিছে। এইটো 7 বছৰীয়া এটা ল'ৰা তাতে আছিলে, তাকো বৰকৈ মাৰিছে, চকুত মাৰিছে, আকৌ এই গাঁঠিত মাৰিছে। আকৌ শালকুচা থানাত আহিলোঁ। শালকুচা থানাত আহি FIR খন দিলোঁ। এতিয়া আমি ঘৰত কোনোৱে নাছিলোঁ, আমাৰ দাদাও নাছিলে, আমিও নাছিলোঁ। ইহঁতৰ দেউতা আছে ছাইদ আলী, সিহঁতো অলৰেডি ইলেকশ্যন ডিউটি চলি আছে তাৰ কণ্টিনিউ। মোৰো ডিউটি আছে, ৰাতি 12টাৰ পৰা আকৌ ডিউটি আছে, ময়ো যাম। কিন্তু তাৰপিছত ইহঁতক এতিয়া যে যাম আমি ইলেকশ্যন ডিউটিত, সেইটোও ভয় লাগি আছে। ইহঁতে ৰাতি বা আকৌ কি কৰে। মোৰ নাম শাহিনুৰ ইছলাম, ঘৰ নিৱাত দ্বিতীয় খণ্ড। মই আৰু মোৰ ফ্ৰেণ্ড বজাৰত গৈ থাকোঁতে ঘৰতে আছিলোঁ, কাৰেণ্ট নাছিল, মানে কাৰেণ্ট আহিছিল। তো বজাৰত গৈ থাকোঁতে দেখোন ইখান ফালে বেৰেলখান ফালাই দিছে। তো মই খালি কৈছোঁ যে বেৰেলখান কোনোবা ফালাই দিছে, বেৰেলখান তুলি দিওঁ। তুলি দিয়াৰ কথা কৈছে আৰু মোক অবিদাসে কৈছে, তুই যদি বাপের বেটা হৈ থাকিস তাহলে বেৰেলখান তুলি দে। তো এইখিনি কোৱাৰ পিছত তেওঁলোকে আহি মোক আৰু ইয়াক মাৰিছে ছাত্তাৰ, অবিতা, চালাম আৰু আজাদুল আছিল, রহিদুল আছিল, তারপরে আজমামত আছিল, আজমামত ফুলবার। শালকুচা থানাত আছো। আৰু কাক মাৰিছে? আমালোকৰ মোক মাক মাৰিছে আৰু মাও আছে, তেওঁক মাৰিছে। মহিলা দুজনক মাৰিছে? হয়, মহিলা দুজনক মাৰিছে। সৰু এজন ল'ৰাক মাৰিছে। চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।